সন্মানীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকল জনাই আছোঁ বিশেষ গুৰুত্বপূৰ্ণ দুটা ভাল খবৰ কৰ্মচাৰীসকলৰ কাৰণে বা পেঞ্চনাৰসকলৰ কাৰণে যে কৰ্মচাৰীসকলৰ যি ফেব্ৰুৱাৰী মাহৰ দৰমহা এইটো যিটো বছৰৰ শেষ মাহ আছিলে আগতে ফেব্ৰুৱাৰী মাহত টেক্সৰ যিখিনি ফৰ্ম আছে সেইখিনি ফিল আপ কৰি জমা দিব লগা হৈছিল আৰু সেইকাৰণে দৰমহা পাওঁতে আচলতে দেৰি হৈছিলে তো এতিয়াৰ পৰা আচলতে দৰমহা ফেব্ৰুৱাৰী মাহৰ দৰমহা হয়তো সোনকালে পাব আৰু কিয় কৈছোঁ আপোনালোকে সবিহে ভিডিঅ'টো ভালকৈ চাই যাব তো আপোনালোকে এটা ন'টিচ দেখা পাইছে এইটো হয়তো আগেও দেখা পাইছে এইটো মই দিয়াৰ কাৰণ আছে আপোনালোকে চাই লওক প্ৰথমতে ইয়াতে লিখিছে যে যিসকল কৰ্মচাৰীৰ দৰমহা আচলতে বছৰি গ্ৰছ যিটো চেলাৰী এইটো 12,75,000তকৈ কম তেওঁলোকে আচলতে নতুন যি কৰ ব্যৱস্থা আছে বা নিউ টেক্স ৰিজিম সেই কৰ ব্যৱস্থাৰ আণ্ডাৰত থাকিলে তেওঁলোকৰ বছৰেকীয়া দৰমহা যদি 12,75,000তকৈ কম হয় তেতিয়া তেওঁলোকে যিটো টেক্সৰ ফৰ্ম সেইটো ফিল আপ কৰি জমা দিব নালাগে কেৱল তেওঁলোকৰ যি দৰমহাৰ ষ্টেটমেণ্ট আছে সেইটো জমা দিলেই হ'ব আৰু এই ন'টিচখন যিহেতু এখন জিলাৰ এটা ট্ৰেজাৰীৰ পৰা ওলাইছিলে এনেকুৱা ন'টিচ অসমৰ প্ৰায়বিলাক জিলাৰ ট্ৰেজাৰীৰ পৰাই দিয়া দেখা গৈছে যদিও এইটো লিখিত ন'টিচ দিয়া নাই হোৱাটছএপত যিসকল DDO আছে তেওঁলোকক জনাই দিছে গতিকে কৰ্মচাৰীসকলৰ আচলতে যিবিলাক কৰ্মচাৰী থাকে কলেজ শিক্ষক বা এনেকুৱা এ গ্ৰেডৰ বাদে সকলোৰে দৰমহা আচলতে 12,75,000তকৈ কম হয় গতিকে তেওঁলোকে নিউ টেক্স ৰেজিমত আচলতে নপৰে গতিকে তেওঁলোকে কেৱল দৰমহাৰ যি ষ্টেটমেণ্ট আছে 12 মাহৰ সেইটো জমা দিলেই হ'ব আৰু এইটো হয়তো অসমৰ সকলো জিলাতে প্ৰযোজ্য হ'ব গতিকে সকলো জিলাৰ কৰ্মচাৰীয়ে হয়তো ফেব্ৰুৱাৰী মাহৰ যি দৰমহা এইটো অতি সোনকালেই পাব আৰু কিছুমানত আৰু এটা ন'টিচ ইয়াৰ লগতে দিয়া দেখা যায় যে যদি কোনোবাই পুৰণি কৰ ব্যৱস্থা অৰ্থাৎ 5,50,000 টকা সেইটোত থাকিব বিচাৰে তেতিয়াহ'লে যদি তেওঁলোকৰ বছৰি ইনকাম 5,50,000তকৈ বেছি হয় তেওঁলোকে যিটো টেক্সৰ ফৰ্ম আছে এইটো ফিল আপ কৰি উপযুক্ত নথিপত্ৰ দি জমা দিব লাগিব গতিকে আশা কৰোঁ হয়তো অসমৰ কোনো জিলাতে যিসকল আচলতে তলৰ শ্ৰেণীৰ কৰ্মচাৰী বেছিভাগেই তলৰ শ্ৰেণীৰে থাকে মানে 12,75,000তকৈ কম হয় বছৰি চেলাৰী তেওঁলোকৰ কাৰণে দৰমহা আচলতে দেৰি নহয় হয়তো মাৰ্চৰ 1-2 তাৰিখে চেলাৰী পাই যাব যিটো আগতে পলম হৈছিলে এইটো এতিয়া নহয় আৰু এটা কথা কৰ্মচাৰীসকলৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছোঁ এইটো চাই লওক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু কেইদিনমান আগতে কৈছিলে যে কৰ্মচাৰীসকলে এতিয়াৰ পৰা তেওঁলোকৰ যি দৰমহা এইটো আগতীয়াকৈ ল'ব পাৰিব আৰু সেই ব্যৱস্থাটো আচলতে ফিন আছামত দিয়া হৈছে আপোনালোকে যদি ফিন আছাম এতিয়া খুলিলে হয়তো এইটো নেদেখাব কাৰণ DDOৰ ফালৰ পৰা এইটো এপ্ৰুভ কৰিব লাগিব তেতিয়া এই অপশ্যনটো আহি যাব আৰ্ন চেলাৰী এডভান্স এণ্ড চেলাৰী লিংকড আৰু তাতে ক্লিক কৰিলে কিছুমান অপশ্যন আহিব সেইখিনি ফিল আপ কৰি দিলে আপোনালোকে এডভান্স দৰমহা ল'ব পাৰিব আৰু সেইখিনি আপোনালোকে আগতে কোৱা হৈছিল যে 1 মাহত বা 12 মাহত সেইখিনি দিব লাগিব এই সম্পৰ্কেও এই আপডেটটো আহিছে আৰু এইটো আচলতে এতিয়ালৈকে মানে কাৰ্যকৰী হোৱা নাই লিখিত অৰ্ডাৰ আহিলে তেতিয়াৰ পৰা কাৰ্যকৰী হ'ব গতিকে এইটো আছিলে কৰ্মচাৰীসকলৰ কাৰণে এটা ভাল খবৰ ভিডিঅ'বিলাক যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ইনফৰমেশ্যনবিলাক আগতীয়াকৈ পাবলৈ থেংক ইউ